4-5 মাহমানৰ আগৰ কথা মই মাজতে নিজকে ভালে ৰাখিবলৈ য়োগা ক্লাছ এটা জইন কৰিছিলোঁ আৰু খুব বস্তু বাহিনী যোগাৰ কৰি প্ৰিপেয়াৰ কৰিবলৈ ধৰিলোঁ আৰু তাৰ মাজতে মই যেতিয়া দেউতাক ডায়েলাইচিছ কৰিবলৈ লৈ যাওঁ তেতিয়া দেউতা ডায়েলাইচিছৰ আগত ওজন জোখা হয় বা পাছতো ওজন জোখা হয় সেই ওজন জোখাত ময়ো নিজক জোখোঁ নিজকে নিজৰ ওজনটো চাওঁ দেখোঁ যে মোৰ ওজনটো ইমান কমা নাই মই ভাবোঁ য়োগা ক্লাছ কৰিছোঁ যেতিয়া মোৰ ওজনটো অকণ কমিব লাগিছিল বা মোৰ ওজনটো অলপ বেলেগ হ'ব লাগিছিল মই নিজকে অলপ বেলেগ হ'ব বুলি ভাবিছোঁ আৰু যেতিয়া নাই হোৱা দেখি মই ভাবিলোঁ মোক খোৱা বোৱাটোতো মই সমানেই খাই আছোঁ আগৰ দৰে অকণ কমাই দিওঁ এনেকৈ কমালোঁ খোৱা বোৱাৰ অলপ সাৱধান হ'লোঁ মিঠা বস্তু বা তেনেধৰণৰ বস্তু নোখোৱা হ'লোঁ বেছিকৈ তাৰপাছত কণ্টিনিউ কৰি আছিলোঁ কিন্তু তথাপিও দেখোন মই ওজনটো মানে অকণমান কমে তেতিয়া মনটো ভাল লাগে তাৰপিছতে আকৌ বাঢ়ি যায় নিচিনা হয় এনেকুৱা এটা হৈ থাকে তাৰপাছতে মই য়োগা ক্লাছটো বিশেষ কাৰণত কৰিব নোৱাৰা হ'লোঁ বা অলপ ব্যস্ততা আহিলে কৰিব নোৱাৰা হ'লোঁ আৰু তাৰ সেই ব্যস্ততাৰ মাজতে মোৰ এদিন গাটো অলপ বেয়া হ'ল আৰু গাটো বেয়া হৈ মই এদিনৰ কাৰণে নাৰ্ছিং হোমত থাকিবলগীয়াও হ'ল আৰু অলপ বেয়া হৈছিলে গাটো অলপ বেছিকৈ বেয়া হৈছিল গাটো বেয়া হোৱাৰ পাছত আকৌ ভাল পালোঁ বাৰু তেনেকৈ আছিলোঁ কিন্তু মোৰ লগৰখিনিয়ে ক'লে এদিন মানে তেওঁলোকে দেখি পেলাই ক'লে বোলে ক্ষীণাইছা দেখোন অলপ এনেকৈ ক'লে মই ভাবিছোঁ ক্ষীণাব পাৰোঁ মোৰ গাটো অকণ বেয়া আছিলে বোলে ক্ষীণাব পাৰোঁ তো যেতিয়া ক'লে বোলে বেছিকৈয়ে ক্ষীণাই আছোঁ তেতিয়া অলপ তেতিয়াও একো নাই কিন্তু যেতিয়া ওজনটো চালোঁ সেইটো সময়ত তেতিয়া মোৰ ওজন প্ৰায় 4-5 কেজি কমি গৈছিল কিন্তু মই নিজকে একো বেয়া ফিল কৰা নাছিলোঁ আৰু যেতিয়া মোক হস্পিটেলৰ নাৰ্ছিং হোমত আছিলোঁ সকলোখিনি পৰীক্ষা কৰা হৈছিলে মই সকলোখিনি ঠিকেই আছোঁ কিয়নো মোৰ 4-5 কেজি কমিলে অকণ ভাবিছিলোঁ তথাপিওতো মোৰতো একো দুৰ্বল অনুভৱ কৰা নাই মই ভালে আছোঁ কিবা কাৰণত কমিছে চাগে এনেকৈ বুলি ভাবিলোঁ ঠিক সেইদৰে মই তাকে ক'বলৈ বিচাৰোঁ যে আমি ভবামতে আমাৰ কামবোৰ একেবাৰে নহয় আমি যিটো ভাবি থাকোঁ আমি যিটো আশা কৰোঁ তেনেকৈ আমাৰ কামবোৰ একেবাৰে নহয় যেনেকৈ মই আশা কৰি আছিলোঁ যে মোৰ ওজনটো কমিব মোৰ ওজনটো বেলেগ হ'ব কিন্তু মোৰ ওজন কমিলে কিন্তু মোৰ কাৰণটো বেলেগ হ'ল এই সকলোবিলাকৰ এটাই মাত্ৰ কথা আমি থকা সময়খিনি আমি যেতিয়া ভালে থকাৰ সময়খিনি আমি খুব ধুনীয়াকৈ থাকিব লাগে মানুহৰ জীৱনত কাৰ কেতিয়া কোন সময়ত কি পৰিস্থিতি আহে কোনেও ক'ব নোৱাৰে ঠিক থকা সময়খিনি আমি হাঁহিৰে থাকিব লাগে থাকিতো কষ্ট বিভিন্ন থাকে মানুহ মাতৃ কষ্ট মানুহ মাতৃ দুখ কিন্তু সেইসমূহৰ পৰা নিজকে অকণমান হ'লেও শান্ত কৰি ভালে থকাৰ যত্ন কৰিব লাগে এয়াই ক'বলগীয়া